নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ধমক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক তুলাধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঠিকাদাৰক দিবলৈ পইচা নাই অসম চৰকাৰৰ কেনেকৈ দিছে ফ্ৰী স্কুটি ফ্ৰী আঁচনি চৰকাৰে ফ্ৰী স্কুটি ফ্ৰী আঁচনি দিয়াক লৈ এইবাৰ সৰব হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তুলাধুনা বিগত 2 বছৰে ঠিকাদাৰক বিল দিব পৰা নাই ৰাজ্য চৰকাৰে আদালতৰ নিৰ্দেশৰ পাছতো ঠিকাদাৰক দিয়া নাই ধন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম চৰকাৰৰ অনাদায় বিলক লৈ উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন চৰকাৰলৈ যদি কাম কৰাৰ পাছতো বিল দিব পৰা নাই তেন্তে কেনেকৈ দিছে বিনামূলীয়া আঁচনি 25,000 নিবনুৱা কেনেকৈ দিছে 2 লাখকৈ টকা হিমন্ত বিশ্ব শৰ্মাই যদি পইচা নাই কেনেকৈ দিছে বিনামূলীয়া আঁচনি ৰাজ্যত যদি ঠিকাদাৰৰ বিল দিয়াৰ পইচা নাই তেন্তে কেনেকৈ দিছে ফ্ৰী স্কুটি অনাদায় বিলৰ সম্পৰ্কত চৰকাৰৰ উত্তৰ বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঠিকাদাৰৰ অনাদায় হৈ থকা বিলৰ পইচা নৱেম্বৰৰ ভিতৰত দিয়াৰ নিৰ্দেশ অসম চৰকাৰক পুনৰ ধমক প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'ব ৰাইজৰ জয় হ'ব 2026ত হিংসা অত্যাচাৰ ঘৃণা অহংকাৰৰ পৰাজয় হ'ব সমাজক বিভাজন কৰা বিভাজনকাৰীৰ ৰাজনীতিৰ পৰাজয় হ'ব 26ত আমাৰ মতাদৰ্শগত যুদ্ধ তেতিয়াও আছিল এতিয়াও চলি থাকিব মহাত্মা গান্ধীৰ সৈনিক হিচাপে তেওঁৰ আদৰ্শ বিচাৰধাৰা সুৰক্ষিত কৰা আমাৰ দায়িত্ব যুদ্ধ চলি আছে যুদ্ধ চলি থাকিব ৰাজ্যত মহাত্মা গান্ধীৰ আদৰ্শ নিৰন্তৰ ৰাইজৰ মাজলৈ লৈ যাম অভিমন্যুৰ দৰে চক্ৰবেহুত সোমাই চক্ৰবেহু ভাঙিবলৈ সক্ষম হৈছিলোঁ কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তা অৰ্জুনৰ দৰে হ'বলৈ চেষ্টা কৰক সমষ্টি গাঁও বুথত অৰ্জুনৰ দৰে দায়িত্ব লওক কৰ্মীয়ে 1.5 বছৰ আছে এতিয়া এটাই লক্ষ্য 2026ৰ নিৰ্বাচন মোক অলপ সময় দিয়ক কংগ্ৰেছ দলে অসমৰ মানুহৰ কাষলৈ যাবলৈ মোক সময় দিয়ক কংগ্ৰেছ দলে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয় নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষাক লৈ নিৰ্বাচন হয় ৰাইজৰ সমস্যাক লৈ মন্তব্য কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত নৱৰাত্ৰিত খাব নোৱাৰিব মাংস পান কৰিব নোৱাৰিব হুৰা যোগী আদিত্যনাথ চৰকাৰৰ এই ডাঙৰ পদক্ষেপ 3 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ বিক্ৰীত নিষেধাজ্ঞা আৰোপ নিষেধাজ্ঞা অমান্য কৰিলে ভৰিব লাগিব জৰিমনা সীমিত সময়ৰ বাবে খোলা থাকিব ৱাইন শ্বপ উত্তৰ প্ৰদেশত সমগ্ৰ অযোধ্যাতে বন্ধ থাকিব মাংসৰ দোকান উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ কোৰাণৰ শিক্ষা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে 1500 বছৰ পূৰ্বৰে পৰা ইছলামক লৈ চলি আহিছে ষড়যন্ত্ৰ কোৰাণৰ শিক্ষা বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি লাভ নাই কোৰাণৰ শিক্ষা গ্ৰহণ কৰাৰ প্ৰত্যেকজন লোকে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম পৃথিৱীৰ কোনো শক্তিয়ে কোৰাণৰ বাণী আৰু শিক্ষা বন্ধ কৰিব নোৱাৰে একমাত্ৰ ইছলাম ধৰ্মতে কোৰাণৰ জৰিয়তে জীৱনৰ প্ৰকৃত জ্ঞান পাব পাৰি মাদ্ৰাছাত শিক্ষা দিয়া কোৰাণৰ শ্ৰেষ্ঠ বাণী সমাজত বন্ধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে ইছলাম ধৰ্মত মাদ্ৰাছা আৰু ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে কোৰাণৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰা চলি আছে কোৰাণৰ বাণী শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে কোৰাণত আছে মানৱ সভ্যতাৰ প্ৰকৃত জ্ঞান কোৰাণৰ বাণী মানুহৰ কাণত নপৰিবলৈ হাজাৰ চেষ্টা কৰিছিল বিশ্বৰ আন ধৰ্মৰ লোকে ইছলাম ধৰ্মৰ আগ্ৰাসন কোনেও বন্ধ কৰিব নোৱাৰে মানৱ জীৱনৰ শিক্ষাৰ লগতে ৰাষ্ট্ৰ পৰিচালনাৰ সকলো বিধি আছে কোৰাণত কোৰাণ আৰু ইছলামৰ ইতিহাস ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বৃহৎ গেৰাণ্টি 17টাকৈ গেৰাণ্টি ৰাহুল গান্ধীৰ জনতাক পুনৰ 17টাকৈ বৃহৎ গেৰাণ্টি দিলে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছতেই জনতাই লাভ কৰিব এইসমূহ সুবিধা ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব 3,50,000 টকা মহিলাৰ একাউণ্টত মাহেকত দিব 2,000কৈ টকা কংগ্ৰেছ চৰকাৰে বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ পেঞ্চন
300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ সেৱা পাব ৰাইজে মাত্ৰ 500 টকাতেই দিয়া হ'ব গেছ চিলিণ্ডাৰ ৰাইজক এবছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিব চাকৰি যদি চৰকাৰ গঠন কৰে 25 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গ্যাৰান্টি দিলে কংগ্ৰেছ দলে পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতি যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্যৰে এইসমূহ গ্যাৰান্টি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ জনতাক 17টাকৈ গ্যাৰান্টি দিলে কংগ্ৰেছ দলে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত 4 অক্টোবৰত বোকাখাতত সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিত যোগদান কৰিব প্ৰাক্তন বিধায়ক গৰাকীয়ে অসম জাতীয় পৰিষদত একেদিনাই জিতেন গগৈৰ বোকাখাত নিৰ্মাণ গোটো সামিল হ'ব অসম জাতীয় পৰিষদত অসম চৰকাৰে আদানী গ্ৰুপক মাটি আবণ্টন দিয়াক লৈ হৰপ অজিত কুমাৰ ভূঞা লাভজনকভাৱে চলি থকা অসমৰ জাতীয় উদ্যোগ গুৱাহাটী বিমানবন্দৰ অবৈধভাৱে নিজৰ দখললৈ নিয়াৰ পিছত এইবাৰ আদানীয়ে ডিমা হাছাওৰ উমৰাংচত এটা বৃহৎ সিমেন্ট ফেক্টৰী নিৰ্মাণৰ দিশে আগবাঢ়িছে স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে বেছ কিছুদিন ধৰি প্ৰতিবাদ কৰি আছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদক নিম্নতম গুৰুত্বও দিয়া নাই সিমেন্ট ফেক্টৰীৰ ফলত শ ডিমাচা কাৰ্বি মানুহ স্থানান্তৰিত হ'ব সেই বিষয়ত হিমন্ত বিশ্ব শৰ্মাৰ কোনো গুৰুত্ব নাই কেৱল আদানীৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই তেওঁৰ মূল উদ্দেশ্য এইবোৰ বিষয়ত জাতিৰো কোনো ধৰণৰ গুৰুত্ব নাই ভেটিৰো গুৰুত্ব নাই মাটিৰো গুৰুত্ব নাই গুৰুত্ব আৰু স্বাৰ্থ কেৱল আদানীৰ সেউজীয়া বৰাইল বুকু ধ্বংস কৰা আদানীৰ সিমেন্ট ফেক্টৰীৰ বিৰুদ্ধে আৱাজ সদৃশ কৰক বৃহৎ পুঁজিপতি আৰু পৰিৱেশ ধ্বংসৰ নেক্সাহটো ভাঙিব নোৱাৰিলে অসমৰ নৈ বিল পাহাৰ পৰ্বত একো বাছি নাথাকিব চৰকাৰে আদানী গ্ৰুপক মাটি আবণ্টন দিয়াক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজিত কুমাৰ ভূঞা অসমৰ মুখ্যমন্ত্ৰীলৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ প্ৰশ্ন সেমি কণ্ডাক্টৰ উদ্যোগক লৈ অপপ্ৰচাৰ কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিবনে কিয় বন্ধ কৰা হ'ল নগাঁও চেমিকল চৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডে নিজৰ 15খন বাগিচাৰ 12খন বাগিচা কিয় ব্যক্তিগত পক্ষক লিজত দিছে কিয় বন্ধ হ'ল নগাঁও আৰু কাছাৰৰ কাগজ কল 56খন চাহ বাগিচা কিয় পুনৰ্গঠন শ্বেয়াৰ হোল্ডিং স্থানান্তৰ বা বন্ধ কৰা হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড ৰাজ্য চৰকাৰৰ ৰাজ সাহায্য কিয় পায় এইসমূহ প্ৰশ্ন কৰিছে এইবাৰ প্ৰিয়ংক খাৰ্গেই হিমন্ত বিশ্ব শৰ্মালৈ দিবলৈছো এটা ভাল খবৰ চৰকাৰী ঘৰক লৈ এটা ভাল ঘোষণা যোনে যোনে চৰকাৰী ঘৰ লাভ কৰা নাই সেই লোকসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ হাজু কৰি ৰাখক প্ৰয়োজনীয় যাৱতীয় সকলো ধৰণৰ ডকুমেণ্টছ 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ বাবে টকা কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব কেন্দ্ৰীয় চৰকাৰে সাজু কৰি ৰাখক পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংকৰ পাছবুক PMI ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই বৃহৎ ঘোষণা জোৰাবাটত ভয়ংকৰ ঘটনা ডাম্পাৰ চালকে হত্যা কৰিলে এজন যুৱকক মহানগৰৰ জোৰাবাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ডাম্পাৰ চালকে প্ৰাণ ল'লে কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধ্যক্ষৰ সামান্য কথাতে ডাম্পাৰ চালকে মৰিয়াই হত্যা কৰিলে ব্যক্তিজনক মৃত অধ্যক্ষক গৰাকীৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন বুলি জানিব পৰা গৈছে পুৱাৰ ভাগত নিজৰ বাহনেৰে বিশেষ কামত সোণাপুৰৰ দিশে গৈছিল ধ্ৰুৱজ্যোতি বৰ্মন জোৰাবাটৰ পথত এখন ডাম্পাৰে খুন্দা মাৰে ধ্ৰুৱজ্যোতিৰ বাহনত শেষত ডাম্পাৰ চালকে হত্যা কৰে বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি বৰ্মনক এই ঘটনাক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি মহানগৰৰ জোৰাবাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ভাৰতত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা মহালয়াৰ পুৱাই দেশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত থিতাতে নিহত 3জনকৈ লোক পুৱা প্ৰায় 7:10 সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা এই হেলিকপ্টাৰ দুৰ্ঘটনা হৈছে পুনেৰ পাভধনত
নিহত 3 ব্যক্তি হৈছে 2জন পাইলট আৰু এজন অভিযন্তা মহালয়াৰ পুৱাই দেশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই জোকাৰি গৈছে পুনৰ একেলগে 12জন বাংলাদেশী লোকক আটক কৰিছে আৰক্ষীয়ে ৰাজ্যত একেলগে 12জনকৈ অবৈধ বাংলাদেশী লোকক আটক মেঘালয়ৰ পৰা মানকাছাৰৰ হাতী শিঙিমাৰি লৈ টেম্পুত উঠি আহিছিল 12জন বাংলাদেশী খাৰুৱাবন্দা আৰক্ষীয়ে আটক কৰে অবৈধ বাংলাদেশী কেইটাক অধিক তথ্যৰ বাবে বাংলাদেশী কেইজনক অব্যাহত ৰাখিছে হুদাপোছা আটকাধীন বাংলাদেশী কেইজনৰ নাম আৰিফুল ইছলাম মনিৰ হুছেইন মুফাজুল হুছেইন মিজানুৰ ৰহমান আব্দুল্লাহ হাসান আশৰাফুল ইছলাম মানিক মিয়া নবীন হুছেইন অলিউল উল্লাহ হজ্জত আলী শফিকুল ইছলাম ফুৰুকন আলী ৰাজ্যত এই 12জনকৈ অবৈধ বাংলাদেশী আটক হৈছে নমস্কাৰ মুহূৰ্ত দিবলৈছো যুদ্ধৰ শেহতীয়া খবৰ শেহতীয়া আপডেট মুখামুখি হ'ব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ দাবী বহু যুদ্ধ বিশেষজ্ঞৰ যোৱাকালি ইৰানে ইজৰাইলৰ ওপৰত কৰা ভয়ংকৰ আক্ৰমণৰ পিছতেই মধ্যপ্ৰাচ্যত এক প্ৰকাৰ যুদ্ধ আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ মাজত তাৰ মাজতে আন এটা চৰ্চা আৰম্ভ হৈছে মুখামুখি হ'ব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ দাবী বহু যুদ্ধ বিশেষজ্ঞৰ শেহতীয়া খবৰ ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে যুদ্ধ ইৰানে এতিয়াও আক্ৰমণ কৰি আছে ইজৰাইলৰ ওপৰত আৰু আনফালে ইজৰাইলে ইৰাণৰ ওপৰত কৰিছে প্ৰতি আক্ৰমণৰ মাজতে চৰ্চাত আমেৰিকা আৰু ৰাছিয়া অন্তৰ্ভুক্ত হ'ব এই যুদ্ধত যদি এই দুখন শক্তিশালী দেশ যুদ্ধত অংশগ্ৰহণ কৰে তেন্তে তৃতীয় বিশ্বযুদ্ধ এক প্ৰকাৰ নিশ্চিত তৃতীয় বিশ্বযুদ্ধৰ আশংকা বহু যুদ্ধ বিশেষজ্ঞৰ ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবনল আৰম্ভ হৈছে সাইৰেন বাজি উঠিছে মধ্যপ্ৰাচ্যত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে মুখামুখি হ'ব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া যদি ইৰাণক সহায় কৰিব বিচাৰিছে আৰু আনফালে আমেৰিকাই সহায় কৰিব বিচাৰিছে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পিছত যুদ্ধই লৈছে নতুন গতি নতুন ৰূপ ধাৰণ কৰিছে যুদ্ধই ইৰাণে যেহেতু আক্ৰমণ কৰিছিল ইজৰাইলে 28 ছেপ্টেম্বৰৰ শেষৰ ফালে হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত তীব্ৰ আক্ৰমণ চলাইছিল তাৰ প্ৰত্যাক্ৰমণ কৰিছে ইৰাণে য'ত হিজবুল্লাহৰ মুৰব্বী হাছান নজৰুল্লাহ নিহত হৈছিল ইজৰাইলৰ সেই ভয়ংকৰ আক্ৰমণত ইৰাণে এই আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ইজৰাইলক কৰে ভয়ংকৰ আক্ৰমণ যোৱাকালি আটাইতকৈ সৰ্ববৃহৎ আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত ইৰাণে এই আক্ৰমণৰ পিছত উত্তেজনা বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত যুদ্ধত অংশ ল'ব পাৰে আমেৰিকা আৰু ৰাছিয়াই ইজৰাইলৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণে মধ্যপ্ৰাচ্যত বৃদ্ধি কৰিছে সংঘৰ্ষ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে 1 অক্টোবৰত ইজৰাইলত কমেও 180টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল ইৰাণে ইফালে সঠিক সময়ত তেহৰান আক্ৰমণ কৰাৰ হুংকাৰ দি ইৰাণলৈ সতৰ্কবাণী জাৰি কৰিছে ইজৰাইলৰ ফালৰ পৰা মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধিৰ তথ্য সদৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ তাৰ পিছতেই বিশ্বযুদ্ধৰ আশংকা বিপদজনক ৰূপত উপনীত হৈছে মধ্যপ্ৰাচ্যৰ সেই ভয়ংকৰ যুদ্ধ যিকোনো মুহূৰ্তত আৰম্ভ হ'ব তৃতীয় বিশ্বযুদ্ধ কি হ'ব ইয়াৰ পাছৰ পৰিস্থিতি সেয়া হ'ব লক্ষণীয় আক্ৰমণ প্ৰত্যাক্ৰমণ আজিৰ দিনটোতো অব্যাহত আছে তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে দাবী কৰিছে বহুতো যুদ্ধ বিশেষজ্ঞই এক্সপাৰ্ট লোকে দাবী কৰিছে তৃতীয় বিশ্বযুদ্ধ হোৱাৰ যদি ইজৰাইলে ইৰাণ আক্ৰমণৰ পিছত প্ৰতিশোধ লয় তেন্তে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ব তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'লে ভাৰততো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব বুলি যুদ্ধ বিশেষজ্ঞই সদৰি কৰিছে ইৰাণে আক্ৰমণ কৰাৰ পিছতেই মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে নতুন ৰূপ অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ যোৱাকালি ইজৰাইলৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ কৰিছিল ইৰাণে তাৰ পিছতেই আমেৰিকা এতিয়া ইৰাণক হুংকাৰ প্ৰদান কৰিছে আমেৰিকাই যদি ইজৰাইলক সমৰ্থন আগবঢ়াইছে তাৰ বিপৰীতে ৰাছিয়াই সমৰ্থন আগবঢ়াইছে ইৰাণক মুঠতে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ মাজতেই তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ দাবী কৰিছে এতিয়া যুদ্ধ বিশেষজ্ঞ লোকে কি হ'ব ইয়াৰ পিছৰ পৰিস্থিতি সেয়া হ'ব সময়ত লক্ষণীয়